কি হবে মিলি নন্দর ঘরে যা যশোদারা পুত্র হইছে নয়ন ভৰি চা ও যশোদাৰা পুত্র হইছে নয়ন ভৰি চা কি হবে মিলি নন্দর ঘরে যা যশোদারা পুত্র হইছে নয়ন ভৰি চা ও যশোদারা পুত্র হইছে নয়ন ভৰি চা কি হবে মিলি নন্দর ঘরে যা যশোদারা পুত্র হইছে নয়ন ভৰি চা ও যশোদারা পুত্র হইছে নয়ন ভৰি চা কাম কৰি কৰি ভাগৰ লাগি গৈছে গৈ ও ইফালে যাবা ৰামধন ও সিফালে যাবা ৰামধন ও অকল ৰামধন 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 ও এই নন্দৰাজে বুঢ়া বয়সত এটা সন্তান পাইছে মাত্ৰ ও তাতে একেবাৰে তেওঁৰ গা 7খন 8খন ও একেবাৰে হুলস্থুলৰ পৰিৱেশ ও গোটেই গকুলত উদুলি মুদুলি পৰিৱেশ আমাৰ গৈ 1 2 3 ও এনেকে ক'লে নহ'বগৈ ও একুৰি এফাল ও একুৰিটো বুজি পাইছে চাগে ও এফালটো মানে আহো হেইয়া দেখিলে নহয় আকৌ মাতিলে কোনোবাই ৰামধন ও মহাৰাজ ৰামধন আজি আমাৰ বাছাটিৰ নামাকৰণ কৰিব লাগিব নহয় মহাৰাজ গতিকে আচাৰ্যদেৱৰ লগতে গকুলৰ সকলো আজি আমাৰ গৃহলৈ আহিব গতিকে তই আপ্যায়নৰ ব্যৱস্থা কৰ যা হ'ব মহাৰাজ ৰামধন ৰাণীক মই মাতিছো বুলি কবি হ'ব
মহাৰাজে মাতে আপোনাক। ৰাণী, বাছাটিক লৈ আনাচোন। আজিকালি দিনত বাছাক এবাৰ নেদেখিলে মনটো কিবা ভালেই নালাগে। ৰাণী, আমি পৰম সৌভাগ্যৱান নহয়নে বাৰু? এই বুঢ়া বয়সত আমাৰ গৃহলৈ পুত্ৰ সন্তান। ৰাণী, সমগ্ৰ গকুলবাসী আজি ধন্য। চোৱা ৰাণী, আকাশ পাতাল মুখৰিত হৈছে মংগল উৰুলি ধ্বনিৰে। বৃদ্ধকালত এই দুখুনি যশোদাৰ বুকু জোৱাই বাছাৰ আহি উদ্ধাৰিলে আমাক পাপ সাগৰৰ পৰা। ধন্য হ'ল আমাৰ জীৱন। তাতে আকৌ আপুনি গোৱালৰ ৰজা, গোপগোপী সকলোৰে প্ৰিয়। বাছাৰ জন্মৰ বাতৰি পাই আজি গোৱালিপাৰ উল্লাসে উপচি পৰিছে। পাছে স্বামী, বাছাৰ নামাকৰণৰ বাবে আপুনি কি ব্যৱস্থা কৰিছে? ৰাণী, সেইবাবে তুমি অকণমানো চিন্তা নকৰিবা। মই তাৰ সকলো ব্যৱস্থা কৰিম। মই আচাৰ্যদেৱক মাতি পঠাইছো। হয় নেকি? ৰাণী, তুমি ভিতৰলৈ ব'লা, মই চাই আহোঁ আচাৰ্যদেৱ আহিছে। ৰাণী, খোৱা আচাৰ্যদেৱ পালে। ৰামধন, ৰামধন, আহক আচাৰ্যদেৱ। আচাৰ্যদেৱ, ৰামধন, জীব জীব চিরঞ্জীব যাওত ছন্দ দিবকার থাকহ লক্ষ্মী গৃহে গৃহে। আচার্যদেব, আচার্যদেব, রামধন, আসন গ্রহণ করক আচার্যদেব। ভাল নন্দরাজ। আচার্যদেব, নন্দরাজ, আপুনি ভালদৰে গণি পিটি চাই আমাৰ বাছাটিৰ ভৱিষ্যত বা কি হ'ব, বাছাটিক কি নাম থলে বা ভাল হ'ব, তাকে বিবেচনা কৰি দিব। ভাল নন্দরাজ। ৰাণী, বাছাটো মোৰ কাষলৈ লৈ আহাচোন। আচাৰ্যদেৱ, আপুনি তেনেহলে জাতকৰ্ম আৰম্ভ কৰক। ভাল নন্দরাজ। নন্দরাজ, আচাৰ্যদেৱ, মোৰ গণনাত তোমাৰেই পুত্ৰ সামান্য নহয়। ৰূপে গুণে বলে বিজয় তোমাৰেই পুত্ৰ সকলোতকৈ শ্ৰেষ্ঠ হ'ব। ৰোহিণী নক্ষত্ৰ
মঙলবাৰেই জন্ম আৰু বৰণ শ্যাম সেইবাবে এওঁ নাম ৰাখিলো কৃষ্ণ। দেখা পালো এই বালকৰ সকলোটি অতি অদ্ভুত। স্বয়ং ভগৱান নিজ অৱতাৰ হৈছে তোমাৰ গৃহত আৰু পৃথিৱীৰ ভূভাৰ হৰণৰ হেতু কৃষ্ণৰ অৱতাৰ। নন্দৰাজ আচাৰ্যদেৱ, এই আলোক সোঁৱৰণি মই কৰিলো প্ৰদান। নন্দৰাজ আৰু ৰাণী, মই এতিয়া বিদায়হে মাগিলো। ভাল আচাৰ্যদেৱ, আপুনি আমাক পৰম কৃতাৰ্থ কৰিলে। মাজে মাজে আহি থাকিব গুৰুদেৱ। ভাল নন্দৰাজ। স্বামী, ৰাণী, কাৰ্তিক অকণমান লওক। তুমি অ নন্দৰাজ ঘৰত আছেনে? ৰাজ, আপোনালোক আহিলে, আহক আহক। প্ৰণাম নন্দৰাজ। তাকে খবৰটো শুনিলো, বৰ ভাল লাগিল দেই। খুব ভাল কৰিলে। তাকে বোলো খবৰটো লৈ যাওঁ বুলি আহিলো আৰু। আহক। হয় ককাই, আহা। আহিলে নেকি? নমস্কাৰ দেই। নমস্কাৰ। অ ককাই, অ চোৱাচোন, বৰ সুন্দৰ দেই শিকতি। চোৱাচোন চোৱা। অপূৰ্ব। তাকে একেবাৰে তেজে ফাটি যাওঁ ফুটি যাওঁ। নন্দৰাজ বৰ ধুনীয়া সন্তান দেই। সকলোবোৰ আপোনালোকৰে আশীৰ্বাদ। ৰামধন, এওঁলোকক ভিতৰলৈ লৈ গ'ল। হ'ব নন্দৰাজ, হ'ব। ব'লা। এখন লোৱা লোৱা লোৱা। ভিতৰলে ন? ভিতৰলে। লাহে লাহে ককাই। Eh
মোৰ নাম পুতনা মোৰ নাম পুতনা ভোজরাজ কমলার পছন্দ আছে মথুরার প্রতি ঘরে ঘরে যত মানে শিশু আছে মোৰ এই বুকুৰ বিস্তন্দি তাকে নাশ কৰিব লাগে এতিয়া মই গোকুলৰ নন্দৰজাৰ গৃহলৈ যাওঁ তাত এক পুত্ৰ সন্তানৰ জন্ম হৈছে প্ৰথমে মই তাকে হত্যা কৰোঁগৈ কি উপায়েৰে মই তাক হত্যা কৰোঁ কি উপায়েৰে মই তাক হত্যা কৰোঁ কি উপায়েৰে কৰোঁ পাইছোঁ মই এটা উপায় পাইছোঁ মই এজন ধুনীয়া ছোৱালীৰ বেগ ধৰি নন্দ ৰজাৰ ঘৰত প্ৰৱেশ কৰি তাক কোলাতে লৈ মোৰ বিস্তন্দিতাক হত্যা কৰিম এতিয়া মই নন্দ ৰজাৰ গৃহলৈ যাওঁ নন্দ ৰজাৰ গৃহলৈ
সবে মিলি নন্দর ঘরে যাও যহুদার পুত্র হইছে নয়ন ভরিছা ও যহুদার পুত্র হইছে নয়ন ভরিছা আপোনালোক আহি বৰ ভাল কৰিলে দেই। আপোনালোকৰ পদধূলা পাই আমি অকল কৃতাৰ্থই নহয়, আমাৰ নিষ্কিন প্ৰজাতিও আজি ধন্য হ'ল। তেনেকৈনো কিয় কয় আই? আপুনি আমাৰ ৰাণী, আপোনাৰ দৰ্শন আৰু এই বিশ্বমোহন সন্তানৰ দৰ্শনে আমাকহে ধন্য কৰিছে আই, নহয়নে সখীসকল? হয় হয় সখী হয়। ৰাণী আই, পোনাকি কেঁকুলা লওঁনে? লোৱা লোৱা। ইমান সুন্দৰ সন্তান, চালে চাই থাকিবৰে মন যায়। চোৱাচোন, চোৱা সখী, ইমান সুন্দৰ। বৰ সুন্দৰ, ইমান সুন্দৰ সন্তান। দিয়াচোন সখী, ময়ো কোলা লৈ লোৱা লোৱা। সঁচাই পাই, এনে সুন্দৰ চালে চাই থাকিবৰে মন যায়। ৰূপে চাবানে, গুণে চাবানে, হয় হয় এনে মৰম লগা সন্তান। দিয়াচোন দিয়া সখী, ময়ো একুলা লওঁ। চাই দি মৰম লগা। ইমান সুন্দৰ সন্তান, মুখলৈকে চাবানে, ভৰিলৈকে চাবা। হয় সখী হয়। আপোনাৰ ভাগ্য ৰাণীয়াই, এনেহেন দেৱ শিশু লভিলে আপুনি। ইমান সুন্দৰ, বৰ সুন্দৰ দেই, ইমান সুন্দৰ। এগৰাকীয়েচোন লোকৰ সন্তানটো মুখে লগাব এতিয়া। এই কেঁচুৱাটো দিয়া দিয়া মোক দিয়া। অ' সঁচাইচোন বৰ সুন্দৰ সখীসকল। ৰাণীয়াই, আপোনাৰ ভাগ্যহে বুলিছোঁ আৰু দেই, এনেহেন সুন্দৰ সন্তানটি আপুনি মাতৃ হ'বলৈ পালে। চোৱাচোন চোৱা সখী, কিমান সুন্দৰ নহয়নে বাৰু? চোৱাচোন চোৱা সখী। ইমান সুন্দৰ। ৰাণীয়াই সন্তানটি কি আছিলে বাৰু? গড়গড়া চাইছোঁ, চকী পাইছে চাই, দাম খালে কৃষ্ণ। ৰাণীয়াই, এতিয়া আমি বিদায়হে মাগো। ৰ'ব ৰ'ব, এনেকৈ যায়নে? আপোনালোকৰ বাবে আমি আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ। বৰ ভাল কথা, নহয়নে ভাল কথা? নহয়নে? ব'লা ব'লা। রানী রানী স্বামী, তুমি বাচ্চাটি শুবলৈ দি ধূপ ধূনা জ্বলোৱাৰ ব্যৱস্থা কৰা।
ময়ো গকুলত কৰ দিয়া ভাল বৰ তৃপ্তিয়ে খালে দেই বৰ ভাল লাগিলে তাকে ৰবা দেই ঐ ককাই ঐ আহা হ'ব কিমান নোখোৱা ক'তনো খালো তাককে ইমানকেইটা খালোহে বৰ ভাল আয়োজন দেই উদৰ পুৰাই খালো বৰ ভাল লাগিল ন তাকে খানা ভাল পিছে হেৰি নহয় বাৰু সেই আনন্দটো হ'ল বাকী হেৰি বোলো অকণ মনৰ আনন্দটো হ'ব লাগিছিলে মনৰ আনন্দ ন এতিয়া নন্দৰাজৰ ঘৰত মনৰ কি বৰ উৎসৱ হ'ব বৰ উৎসৱ মৃত্যুৱে আনি দিব পাৰে সৌভাগ্য মোৰ কংসৰাজে দিব উপহাৰ লম মই কোচ ভৰি
ঘূৰি গ'ল ৰাণী আই ৰাজকুমাৰক চালো মই নয়ন জোৰাই ভাগ্য আই অতি ভাগ্যৱতী এনেহেন দেমো হৈছো লভে আপুনি ন্যায় একোলা লওঁনে বাচানী লোৱা লোৱা তুমিতো কোনো ৰাক্ষসী নোহোৱা বাচাৰ বাবে মোৰ কোনো চিন্তা নাই তুমিওতো এগৰাকী মাতৃ সমনাৰী বাচাৰ বাবে তুমি অহিত চিন্তা কৰিবা লোৱা লোৱা তুমি বাচানী সমন লোৱাচোন হ'ব আই কৃষ্ণ কৃষ্ণ ক'ত গ'ল কৃষ্ণ নাই দেখো ৰাণী আই ৰাণী আই ৰাণী আই ৰাণী আই ৰাণী আই ঐ এইফালে আহিবচোন ৰাণী আই ৰাণী আই ক'ত গ'ল ৰাণী আই ৰাণী আই